প্ৰয়োজনবোৰ পূৰণ নকৰে। আৰে মইতো ব্যৱসায় ষ্টাৰ্ট কৰিছিলোৱে, লাহে লাহে চব ঠিক হ'লহেঁতেন। তোক ইমান মেটেৰিয়েলষ্টিক বুলি ভবা নাছিলো মই। যি বুলি ভাব ভাবি থাক। আৰু শুন, মোৰ বিয়া ভাঙিবলৈ ভুলতো চেষ্টা নকৰিবি। সেইটো কৰিবলৈ হ'লে মোৰ একো নহয়, তোক কিন্তু জেলৰ ভাত খোৱাম, মনত ৰাখিবি। কৈছো দেউতা। ঐ তহঁত মাৰ জীয়েৰে এইবিলাক কি আৰম্ভ কৰিছ হা? কি হ'ল? আমি কি কৰিলো? কি কৰিলো মানে? এতিয়া নজনাৰ ভাও নধৰিবি। মৰম কৰিলে তহঁতৰ দৰে মানুহবিলাকে মূৰৰ ওপৰত গাভৰু ছোৱালী দেখুৱাই দেখুৱাই মোৰ ল'ৰাটোৰ জীৱনটো শেষ কৰি দিলি। এতিয়া সুধিছে কি কৰিলো? আপুনি এইবোৰ কি কৈছে? ঠিকেই কৈছো। আৰু তৰা, তোক মই এনেকুৱা ছোৱালী বুলি ভবা নাছিলো। আমাৰ মৰমৰ মূল্য এনেকৈ দিলি হা? তোক খুৰীদেউ ইমান বিশ্বাস কৰিছিল, মৰম কৰিছিল। আচলতে আমাৰে ভুল। তহঁতে যিমানৰ মানুহ সিমানত ৰাখিব লাগিছিল। কুকুৰৰ যেনেকৈ ঘিউ হজম নহয়, তেনেকৈ তহঁতৰ দৰে মানুহবিলাকৰ মৰম হজম নহয়।